হেল্ল' এভৰিৱান, আপোনালোক আটাইকে আন্তৰিক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল অংকুৰণ লাইফলৈ। মই ৰূপম ত্ৰিশান। আজিৰ এই ভিডিঅ'টো লৈ আহিছোঁ সেইসকল পৰীক্ষাৰ্থীৰ বাবে যিসকল পৰীক্ষাৰ্থীয়ে BTR ফালৰ পৰা প্ৰকাশ কৰা ভিলেজ কাউন্সিল ডেভেলপমেণ্ট কমিটি চমুকৈ VC/DC ছেক্ৰেটাৰী 420 পষ্টত তেওঁলোকে এপ্লাই কৰিছিল আৰু তেওঁলোকৰ সেই পষ্টটোৰ বাবে ৰিটেন এক্সামৰ ডেট আহি গৈছে আৰু সেই পষ্টটোৰ ৰিটেন এক্সাম অনুষ্ঠিত হ'বলৈ গৈ আছে অহা 25 মে'ত। আৰু এই ৰিটেন এক্সামটোত কেনেকুৱা ধৰণৰ ছাবজেক্ট থাকিব, কিমান মাৰ্কৰ বাবে ৰিটেন এক্সামটো অনুষ্ঠিত হ'ব, সকলো কথা আমি বিতংভাৱে আলোচনা কৰিম। তাৰ আগতে যদি আপোনালোক এই চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আগন্তুক দিনত এনেকুৱা ধৰণৰ জব ইনফৰমেশ্যন ৰিলেটেড ইনফৰমেশ্যনবোৰ সময়ে সময়ে পাই থাকিবৰ বাবে লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, যাতে আন এজন পৰীক্ষাৰ্থীৰো এই এনেকুৱা ধৰণৰ ইনফৰমেশ্যনৰ যোগেদি সহায় হয়। আমি BTR ফালৰ পৰা প্ৰকাশ কৰা যিটো ভিলেজ কাউন্সিল ডেভেলপমেণ্ট কমিটি চমুকৈ VC/DCৰ ছেক্ৰেটাৰীৰ পোষ্ট আছিলে আৰু সেই পোষ্টটোৰ ৰিটেন এক্সাম অনুষ্ঠিত হ'বলৈ গৈ আছে অহা 25 মে'ত। চ' এই পোষ্টটোৰ বাবে কেণ্ডিডেটসকলক দুটা পৰ্যায়ত ছিলেকশ্যন কৰা হ'ব। প্ৰথম পৰ্যায়ত থাকিব ৰিটেন এক্সাম আৰু নেক্সট পৰ্যায়ত থাকিব অৰেল নাইবা ইণ্টাৰভিউ। চ' যিবোৰ কেণ্ডিডেটে এই পোষ্টটোত এপ্লাই কৰিছিল তেওঁলোকে ৰিটেন এক্সামৰ বাবে এপিয়াৰ হ'ব লাগিব আৰু যিবোৰ কেণ্ডিডেটৰ এই ৰিটেন এক্সামটো কোৱালিফাইড হৈ যায় তেওঁলোকক অৰেল এক্সামৰ বাবে কল কৰা হ'ব। চ' কেণ্ডিডেটসকলে এই ৰিটেন এক্সামটোৰ বাবে কেনেকুৱা ধৰণৰ প্ৰিপাৰেশ্যন কৰিব আৰু কি কি ছাবজেক্টৰ ওপৰত প্ৰিপাৰেশ্যন কৰিব। চ' ছাবজেক্টৰ ভিতৰত চাব গ'লে আমি জেনেৰেল ইংলিছ থাকিব, জেনেৰেল নলেজ থাকিব উইথ স্পেচিয়েলি BTR ওপৰত কিছু কুৱেশ্যন আহিব, লজিকেলি ৰিজনিং এণ্ড এপ্টিটিউড থাকিব আৰু এৰিথমেটিক থাকিব আৰু এই চাৰিটা ছাবজেক্ট মিলাই পেলাই কেণ্ডিডেটসকলৰ ৰিটেন এক্সামটো অনুষ্ঠিত হ'ব। চ' এই ৰিটেন এক্সামটোত 85 মাৰ্কৰ ভিতৰত অনুষ্ঠিত হ'ব আৰু কেণ্ডিডেটসকলে 2 আৱাৰ্ছ ডিউৰেশ্যন পাব। চ' যিবোৰ কেণ্ডিডেটৰ এই ৰিটেন এক্সামটো কোৱালিফাইড হৈ যায় তেওঁলোকক অৰেলৰ এক্সামৰ বাবে তেওঁলোকক কল কৰা হ'ব আৰু অৰেল এক্সামটোৰ বাবে মাৰ্ক থাকিব 15 মাৰ্কছ আৰু টোটেল ৰিটেন আৰু অৰেল মিলাই পেলাই 100 মাৰ্কৰ ওপৰত এই এক্সামটো হ'ব। চ' কেণ্ডিডেটসকলৰ যদি এই এক্সামটোৰ ওপৰত কিবা কনফিউজন থাকে তেতিয়াহ'লে মোৰ কমেণ্ট বক্সত গৈ কমেণ্ট কৰিব পাৰিব। চ' ধন্যবাদ।